নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বৃহৎ বিজয়, ওদালগুৰি আৰু কামৰূপৰ বকত 25 মেগাৱাট ক্ষমতাসম্পন্ন সৌৰশক্তি প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, 131 সংখ্যক ডুৰাল কাপৰ 10খন খেল গুৱাহাটীত, মহানগৰীত পানী যোগানৰ বাবে অনলাইন আবেদনৰ ব্যৱস্থা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যত শ্যামলী চৌহদ নামৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ এক উল্লেখযোগ্য খবৰ আজিৰ সংবাদ প্ৰবাহৰ আৰম্ভণিতে দিব খুজিছো। 18 জুলাইত অনুষ্ঠিত হৈছিল দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। এনডিএৰ প্ৰাৰ্থী আছিল দ্ৰৌপদী মুৰ্মু আৰু ইউপিএৰ প্ৰাৰ্থী আছিল যশৱন্ত সিনহা। 21 জুলাইত সম্পন্ন হয় ভোট গণনা আৰু বৃহৎ ব্যৱধানত বিজয়ী হয় এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। এগৰাকী জনজাতীয় আদিবাসী মহিলা অধিষ্ঠিত হয় দেশৰ সৰ্বোচ্চ পদত। দেশে পঞ্চদশ মহামহিম ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিলে মহিয়সী নাৰী দ্ৰৌপদী মুৰ্মুক। ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে 25 জুলাইত শপত গ্ৰহণ কৰিব সন্মানীয় দ্ৰৌপদী মুৰ্মু। দেশৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতি হিচাপে এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু বিজয়ী হয়। 21 জুলাইত দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত ভোট গণনাত মুৰ্মুৱে মুঠ বৈধ ভোটৰ অভিলেখ সংখ্যক 64% অধিক ভোট লাভ কৰি বিৰোধীৰ প্ৰাৰ্থী যশৱন্ত সিনহাক পৰাস্ত কৰে। ভোট গণনাৰ পাছত ৰিটাৰ্ণিং বিষয়া PC মোদীয়ে মুৰ্মুক বিজয়ী ঘোষণা কৰি কয় যে তেওঁ মুঠ 6,76,803টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধী প্ৰাৰ্থী সিনহাই লাভ কৰে 3,80,177টা ভোট। উল্লেখযোগ্য যে দ্ৰৌপদী মুৰ্মু হৈছে দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপৰাষ্ট্ৰপতি M ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভিন্ন দলৰ শীৰ্ষ নেতৃবৃন্দই দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা দ্ৰৌপদী মুৰ্মুক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্ৰৌপদী মুৰ্মু দেশৰ বাবে এক আশাৰ কিৰণৰ ৰূপত উদ্ভাসিত হৈছে বুলি প্ৰকাশ কৰে। উল্লেখ্য যে বিগত সপ্তাহৰ 18 জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। দেশৰ 15 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে এনডিএ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় নিশ্চিত হোৱাৰ পিছতে অসম প্ৰদেশ বিজেপিৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত বিজয় উৎসৱ উদযাপন কৰা হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দলটোৰ ৰাজ্যিক তত্বাৱধায়ক বৈজয়ন্ত জৈন পাণ্ডা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি দলটোৰ মন্ত্ৰী, বিধায়ক, কৰ্মী তথা কেইবা শতাধিক সমৰ্থকে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা GS ৰোড হৈ পুনৰ খেলপথাৰলৈ এই উৎসৱত ভাগ লয়। লগতে এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলাই দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ শান্তিপুৰতো ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় সম্ভাৱনাত অঞ্চলটোৰ আদিবাসী ছিংগলছ অভিযান সংগঠনে তেওঁলৈ সমৰ্থন প্ৰদান কৰি এটা সমদল উলিয়ায়। প্ৰথমবাৰৰ বাবে আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বিজয় সম্ভাৱনাত জনগোষ্ঠীটোৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা বৃদ্ধি পায়। অসম ৰাজ্যিক আদিবাসী ছিংগলছ অভিযানৰ উপসভাপতি সুহান হেমব্ৰনে আদিবাসী জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ আশা প্ৰকাশ কৰে। ভাৰতৰ আদিবাসীসকলে আৰু তাতকৈ গৌৰৱৰ বিষয়টো হ'ল আদিবাসীটো হয়েই, লগতে আমাৰ সাঁওতাল জনগোষ্ঠীৰ হয়। সেই হিচাপে আমি আদিবাসী চেংগেল অভিযান তথা আমাৰ অঞ্চলৰে বিভিন্ন দল সংগঠন, সমাজকৰ্মীসকল, গাঁওবুঢ়াসকল সকলোৱে মিলি আজি আমি আমাৰ এই শান্তিপুৰ পৰা দাঁতঘাৰীলৈকে যিমান আমাৰ আদিবাসীসকলে আছে, আমি তাৰেই আজি বিজয়ৰ খুচিত আজি তেখেতক আদৰি আৰু এনেকুৱা অনুভৱ কৰিছোঁ আমি যে নিশ্চয় আমাক যেনেকৈ আমি পিছ পৰিছিলোঁ, নিশ্চয় ইয়াৰ পৰা আমি আগবাঢ়ি যাব পাৰিম বুলি আজি আমি এই বিজয় উৎসৱখন পালন কৰি আছোঁ।
প্ৰিয় দৰ্শক, বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছে। বিগত সপ্তাহৰ তেনে গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ল ওদালগুৰিত আৰু কামৰূপৰ বকোত 25 মেগাৱাট ক্ষমতাৰ সৌৰশক্তি প্ৰকল্প দুটাৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটি অৱলোকন। অসম চৰকাৰৰ শক্তি বিভাগৰ অধীনত বিগত সপ্তাহৰ 19 জুলাইত ওদালগুৰিত 25 মেগাৱাট ক্ষমতাৰ সৌৰশক্তি প্ৰকল্প এটাৰ শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পটোৰ উদ্বোধন কৰি কয় যে অসম চৰকাৰে 2026 চনৰ ভিতৰত পানী আৰু সৌৰশক্তিৰ পৰা ৰাজ্যখনত প্ৰয়োজন হোৱা শক্তিৰ 50% বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাজ্য চৰকাৰে হিতাধিকাৰীসকলৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ৰাজ্যক অৱগত কৰে। অনুষ্ঠানত শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, জলসিঞ্চন বিভাগৰ উপৰিও ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত আছিল। আমি এটা 75 মেগাৱাটৰ সোলাৰ পাৱাৰ উদ্বোধন কৰিছিলোঁ। আজি ওদালগুৰিত উদ্বোধন অহাকালি বকোত আৰু এটা 25 মেগাৱাট ক্ষমতা সম্পন্ন সৌৰ প্ৰকল্প উদ্বোধন। তাৰ পৰৱৰ্তী পৰ্যায়ত শিলচৰ আৰু নগাঁও জিলাতো আৰু দুটা 25 মেগাৱাটৰ প্ৰকল্প প্ৰস্তুত হৈ আছে। ৰুফটপ ছ'লাৰ আৰু আন সৰু সুৰা দুই এটা ছ'লাৰ প্ৰজেক্ট মিলি অসমত টোটেল ছ'লাৰ কেপাচিটি 215 মেগাৱাটলৈ বৃদ্ধি। আনহাতে বিগত সপ্তাহতে কামৰূপ জিলাৰ বকৰ ভালুকঘাটাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25 মেগাৱাট ক্ষমতাসম্পন্ন বকো সৌৰ প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনত সৌৰশক্তি উৎপাদন বৃদ্ধি পোৱাৰ লগতে কৰ্ম সংস্থাপনৰ সুবিধা আৰু পৰিৱেশ সুৰক্ষা সামগ্ৰিকভাৱে বৃদ্ধি পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমুখী আদৰ্শৰ আধাৰত নৱীকৰণযোগ্য শক্তি উৎসৰ জৰিয়তে ৰাজ্যৰ শক্তি উৎপাদন বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পৰিৱৰ্তন ক্লাইমেট চেঞ্জৰ বিপক্ষে মানুহে জাতি ধৰ্ম বৰ্ণ বাদ দি ৰাজ্য দেশ বাদ দি এটা গ্লোবেল ৱাৰ বিশ্ব যুদ্ধ এখন আমি ঘোষণা কৰিব লাগে। আৰু অসমত আমি যে লাইট জ্বলাওঁ সেই লাইট জ্বলোৱা উৎসসমূহ 2026 চনৰ ভিতৰত অন্তত 50% এনাৰ্জি আমি সৌৰ শক্তিৰ পৰা আহৰণ কৰিব খুজিছোঁ। এটা ভাল খবৰ, এই খবৰ খেলৰ খবৰ। 131 সংখ্যক ডুৰাণ্ড কাপ ফুটবল 2022ৰ গ্ৰুপ বিৰ 10খন খেল প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব। এনেকুৱা আগশাৰীৰ ফুটবল টুৰ্ণামেণ্টে নিশ্চয় ৰাজ্যৰ ফুটবলৰ জনপ্ৰিয়তা অধিক বঢ়াব। 131 সংখ্যক ডুৰাণ্ড কাপ 2022ৰ গ্ৰুপ বিৰ খেলৰ প্ৰথম 10খন খেল প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত 3টা ডুৰাণ্ড কাপ ট্ৰফি উন্মোচন কৰে। ট্ৰফিসমূহ উন্মোচন কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অসমত ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যখনত ফুটবল খেলক অধিক জনপ্ৰিয় কৰি তোলাত সহায়ক হ'ব। Series of football tournaments which should witness participation of top teams from all over the country is a step forward for overall growth of sporting culture in India. The tournament was flagged off in Calcutta on July 9, and after being in Guwahati for 2 days, it will proceed to Imphal and then to Jaipur, all host states, and then will make a final stop at the Goa, the home of defending champion. Both Guwahati and Imphal will host 10 games of Group C and D out of total 47 games. The opening pool matches are slotted to begin on August 16 at Calcutta, August 17 in Guwahati at Indira Gandhi Athletic Stadium, and August 18 in Imphal. অনুষ্ঠানত ডুৰাণ্ড কাপ আয়োজক সমিতিৰ অধ্যক্ষ তথা ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল KC পঞ্চনাথনকে ধৰি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। No doubt the kind of sporting talent that we have in Northeast.
Like what I'm been just telling you, that in all the 11 Indian Super League teams, you find maximum players from Northeast. Therefore, we decided to start with one pool matches at Guwahati and one at Manipur. Depending on the success of this year's conduct, we can look forward for other venues in Northeast. Maybe in Meghalaya, Mizoram can be another. প্ৰিয় দৰ্শক, মহানগৰীত পানীৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ আৰু এটা খোজৰ অগ্ৰগতি। গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে মহানগৰবাসীক পানী যোগানৰ পৰীক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে অনলাইন আবেদনৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলযোগে এই কথা সদৰি কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক কুমাৰ সিংঘালে। জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটী মহানগৰবাসীক পানী যোগানৰ পৰীক্ষামূলক কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে 21 জুলাইৰ পৰা অনলাইন আবেদনৰ ব্যৱস্থা কৰা হৈছে। বিগত সপ্তাহৰ বৃহস্পতিবাৰে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে অনলাইন আবেদনৰ বাবে ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যন মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে আবেদনকাৰীয়ে এই ৱেবছাইট যোগে গুৱাহাটী পানী যোগান প্ৰকল্পৰ পানী আহৰণৰ বাবে আবেদন কৰিব পাৰিব। প্ৰথম পৰ্যায়ত মহানগৰীৰ অমিয়নগৰ, ৰামছা ৰিভাৰ এলেকা, হলিচাইল্ড এলেকা, বামুনী মৈদাম, চানমাৰী, দূৰদৰ্শন আৰু জলসিঞ্চন কলনী, ৰাজগড় আৰু পূব শৰণীয়া অঞ্চল এই আঁচনিয়ে সামৰি ল'ব। অনুষ্ঠানত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু জিলা উপায়ুক্ত পল্লৱ গোপাল জাও উপস্থিত আছিল। মই আহ্বান জনাব খুজিছো যে যেতিয়া ৱেবছাইটটো ওপেন হ'ব তেতিয়া আপোনালোকে দৰখাস্তটো 15 দিনৰ ভিতৰত কৰি দিলে আমাৰ কাৰণে বহুত সুবিধাজনক হ'ব। কোনো প্ৰক্ৰিয়াত কোনো বহুত টেনশ্যনৰ কাম নাই, কোনো অফিচত যাব নালাগে, কোনো মানুহ লগ কৰিব নালাগে। আপুনি ৱেবছাইটত যাওক আৰু নহ'লে আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে আপুনি গোটেই এপ্লিকেশ্যন কৰিব পাৰে। পইচা ট্ৰান্সফাৰো আপুনি মোবাইলৰ মাধ্যমত কৰিব পাৰিব। প্ৰিয় দৰ্শক, গছ থাকিলেহে মানুহ থাকিব। জলবায়ুৰ সঘন পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যামলী চৌহদ নামেৰে এক গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্দেশ্য এখন সেউজ অসম, এটি ৰেংক। বিগত সপ্তাহৰ দেওবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ অসম সচিবালয়ৰ চৌহদত শ্যামলী চৌহদ নামেৰে এক গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত আৰু সাধাৰণ প্ৰশাসন ব্যৱস্থাপনাত আয়োজিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 15 আগষ্টলৈকে চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত চৰকাৰী শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহত গছপুলি ৰোপণ কৰা হ'ব। জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্যে এই গছপুলি ৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্য সচিব আৰু মন্ত্ৰী মহন্ত ডাঙৰীয়াই কৈ যোৱা অনুসৰি এই কাৰ্যসূচী 15 আগষ্ট পৰ্যন্ত চলিব আৰু 15 আগষ্টলৈকে আমি কিমান বৃক্ষ ৰোপণ কৰিব পাৰিলো তাক এটা অনলাইন পৰ্টেলৰ জৰিয়তে মনিটৰ কৰা হ'ব। এই কাৰ্যসূচীত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষিমন্ত্ৰী অতুল বৰা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আনহাতে ৰাজ্যৰ পৰ্যটন সঞ্চালকালয়ৰ অধীনত মঙলবাৰে গুৱাহাটীৰ দীঘলী পুখুৰী চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শ্যামলী চৌহদ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি কয় যে ব্যাপক বনানীকৰণেহে বিশ্বজোৰা জলবায়ু পৰিৱৰ্তনৰ সমস্যা ৰোধ কৰিব পাৰিব। তেওঁ কয় যে অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ সম্ভাৱনীয়তাক কামত লগাবলৈ চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্যসূচীত পৰ্যটন বিভাগৰ সঞ্চালিকা মধুমিতা ভাগৱতীও উপস্থিত আছিল। অসম চৰকাৰৰ প্ৰতিটো কাৰ্যালয়, প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানকে ধৰি অসমৰ 80,000 এনেকুৱা অনুষ্ঠানত আমি একেলগে বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভাৰম্ভণি কৰিছিল। আজি মই দুটা বিভাগৰ মন্ত্ৰী হিচাপে প্ৰথম আমি চিডৰ কাৰ্যালয়ত আমি তাত শুভাৰম্ভণি কৰিলোঁ আৰু এতিয়া পৰ্যটন বিভাগৰ মন্ত্ৰী হিচাপে আমি দীঘলী পুখুৰীত এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাসত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। এটি ভাল খবৰ, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম সন্তান। থাইলেণ্ডত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত কেইবাটাও পদক আজুৰি উজ্বলি উঠিল উত্তৰ পূবৰ 6 গৰাকী সন্তান। থাইলেণ্ডত যোৱা 16 আৰু 17 জুলাইত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যনত অংশ লৈ অসমৰ কুশল কলিতা আৰু মঞ্জুমণি ফুকনে আজুৰি আনিলে সোণৰ পদক।
একেদৰে ডক্টৰ অমিত তালুকদাৰ আৰু মেঘালয়ৰ ৰেমনে ৰূপৰ পদক লাভ কৰাৰ লগতে ৰাজীৱ দাসে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় 40খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ভাৰতৰ সৰ্বমুঠ 35 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বিৰাট ভাল লাগিছে অতি আনন্দিত আৰু সঁচা সমূহ অসমবাসীৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে হয়তো আজি এইখিনি আমি সেয়া কৰিবৰ কাৰণে সৌভাগ্যৱান হ'ব পাৰিলোঁ খুবেই ভাল লাগিছে আজি মই যদিও টিম ইণ্ডিয়াৰ হৈ গৈছিলোঁ কিন্তু এতিয়া এই মুহূৰ্তত গুৱাহাটী এয়াৰপৰ্ট মই টিম আছাম আৰু টিম মেঘালয়ক ৰিপ্ৰেজেণ্ট কৰা যেন লাগিছে ইয়াত সকলো মানুহখিনি আহিছে WFF আছাম WFF মেঘালয়ৰ গোটেইখিনি কাৰ্যকৰ্তা আহি আমাক হেৰি কৰিছে উৎফুল্লিত কৰিছে ভাল লাগিছে আপোনালোকো আহিছে আমাৰ ইয়াৰ পৰা আমি অসমৰ পৰা আমি 6জন খেলুৱৈ গৈছিলোঁ মেঘালয়ৰ এজন তেওঁৰ কেটেগৰীত চিলভাৰ পাইছে আৰু অসমৰ পৰা যিকেইজন গৈছিলোঁ তাত কুশলে গ'ল্ড পাইছে তেওঁৰ কেটেগৰীত আমাৰ অমিতে পাইছে চিলভাৰ আৰু ব্ৰঞ্জ পাইছে তাৰ দুটা বেলেগ কেটেগৰীত মঞ্জুমণিয়ে পাইছে তেওঁৰ কেটেগৰীত গ'ল্ড পাইছে মাষ্টাৰ শাখাত ৰাজীৱে পাইছে তেওঁৰ বডি বিল্ডিং কেটেগৰীত পাৰফৰ্মেঞ্চ শাখাত চিলভাৰ পাইছে আৰু কোন আছিলে আৰু নিকি দুৱাৰা পাইছে তেওঁ বিকিনি শাখাত গৈছিলে পাৰ্টিচিপেশ্যন মেডেলে পাইছে তেওঁ তাত হেৰি কৰিব পৰা নাই বাকী গোটেইখিনি যিখিনি মানুহ আমি গৈছিলোঁ গোটেইখিনি কিবা নহয় ভাল প্ৰদৰ্শন কৰিছে আৰু ইটছ এন টাফ কম্পিটিশ্যন এৰাউণ্ড অলমষ্ট 200 এথলিটছ পাৰ্টিচিপেট ফ্ৰম অল অভাৰ দ্য নেশ্যনছ চ' ইটছ এন ভাল এক্সপিৰিয়েঞ্চ সকলোৰে কাৰণে অসমৰ টিমৰ কাৰণে খুবেই এটা সৌভাগ্য বুলি মই ভাবোঁ কাৰ্বি আংলং জিলাৰ ডিফু লামডিং পথৰ 7 কিলোমিটাৰ স্থিত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ 6শ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস উপলক্ষে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চৌহদত নতুনকৈ নিৰ্মাণ কৰা এটা ছাত্ৰাবাস মুকলি কৰে আনহাতে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পন্তে এটা মুকলি প্ৰেক্ষাগৃহ উদ্বোধন কৰে পাছত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে সাংবাদিকৰ আগত কয় যে অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাবে অতিৰিক্ত 3000 বিঘা মাটি আবণ্টন দিছে 21ৰ এগ্ৰিমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু 6 মিলিটেণ্ট গ্ৰুপছৰ যিটো এগ্ৰিমেণ্টৰ ক্লজত আছে তাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আছাম ইউনিভাৰ্চিটি কেম্পাছ ডিফু ফুল ফ্লেজেড চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কাৰণে তেখেতসকলৰ এগ্ৰিমেণ্টত আছে এইটো আমি প্ৰেছাৰাইজ দিছোঁ প্ৰেছাৰাইজ দিয়াৰ লগে লগে ইয়াত গোটেইখিনি কেম্পাছত টিমটো পঠাইছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু সোনকালে এইটো চেংচন কৰা হ'ব লগতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আগতে মাটি দিছে অনলি 450 বিঘাছ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত শনিবাৰে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ 94 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ডক্টৰ ধীৰেন্দ্ৰনাথ কলিতাই অংশগ্ৰহণ কৰি কয় যে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ছত্ৰছায়াত অঞ্চলটোৰ কৃষকসকলৰ জীৱিকাৰ মান উন্নত কৰাৰ বাবে জিলা কৃষি বিজ্ঞান কেন্দ্ৰই নিৰন্তৰভাৱে কাম কৰি আহিছে বিশেষকৈ ভাৰতবৰ্ষই কৃষি খণ্ডত কেনেকৈ পৰনিৰ্ভৰশীলতাৰ পৰা আত্মনিৰ্ভৰশীল হ'ব পাৰিলে তাৰ লগতে বিভিন্ন ধৰণৰ ব্যৱস্থা কৃষকসকললৈ আগবঢ়োৱা যিবিলাক চৰকাৰৰ যিবিলাক ব্যৱস্থা ফচল বীমা যোজনাকে আদি কৰি কিষাণ সন্মান নিধিলৈকে আৰু কৃষি খণ্ডত যিখিনি প্ৰযুক্তি ব্যৱহাৰ হ'ব লাগে ড্ৰোনলৈকে এই সকলো কথা আমাক ভাৰ্চুৱেলি কেন্দ্ৰীয়ভাৱে অৱগত কৰিছে অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে ভাৰ্চুৱেল মাধ্যমযোগে অংশগ্ৰহণ কৰি জলবায়ু অনুকূল খেতি আৰু ভূমি সংৰক্ষণৰ ওপৰত কৃষকসকলৰ সৈতে মত বিনিময় কৰে কোকৰাঝাৰ জিলাৰ কচুগাঁৱতো শনিবাৰে ভাৰতীয় কৃষি গৱেষণা অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় কোকৰাঝাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা SSBৰ 31 নম্বৰ বাহিনীৰ সহযোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত গোসাইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ সুনীল পালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ভাষণ প্ৰসংগতে উন্নত পদ্ধতি আৰু কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষক ৰাইজে কেনেদৰে স্বাৱলম্বী হ'ব পাৰে সেই সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ কৰে আমাৰ যিটো ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ ICAR যিটো সেইটো স্থাপনাৰ আজি ফাউণ্ডেশ্যন ডে হয় স্থাপনা দিব তাৰ উপলক্ষে একচুৱেলি আজি প্ৰায় 1929 জুলাই 16 তাৰিখ আজি ডেটতে এই সংস্থানটো স্থাপনা হৈছিলে উদ্দেশ্য আছিলে কৃষিৰ ওপৰত গৱেষণা আৰু তাৰপিছত ভৱিষ্যতে এই গৱেষণা কৰি তাৰ যিটো ফল হ'ল সেইটো কৃষকৰ খেতিলৈকে অনা বাক্সা জিলাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ নেমু ৰপ্তানিৰে ৰাজ্যখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে
জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ত শনিবাৰে আয়োজিত এটা অনুষ্ঠানত জিলা উপায়ুক্ত আয়ুষ গাৰ্গে নেমু ৰপ্তানি কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নীলাচল এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ উদ্যোগত উৎপাদিত প্ৰায় 4,000 নেমু আজি ৰপ্তানি কৰা হয়। জিলা উপায়ুক্ত গাৰ্গে কয় যে জিলাখনৰ কৃষকসকলে এতিয়া আৰু উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অনুষ্ঠানত নীলাচল এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতিম কলিতা, আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা কৃষি বিষয়া দুলাল দাস প্ৰমুখে কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে। লণ্ডন যাব সবাল আৰু তাৰ ওপৰতে যদি আমাৰ ৰেছপন্সটো ভাল হ'ব তেতিয়া আমাৰ এটা এক্সপৰ্টৰ লগত কমিটমেণ্টটো হৈছে তেওঁলোকৰ দ্যাট নেক্সট 2 মাহৰ কাৰণে around 80 to 90 tons বস্তু আসাম নিমু ইয়াৰ পৰা যাব। ৰাজ্যৰ যুৱক যুৱতীসকলৰ সবলীকৰণৰ বিভিন্ন দিশ আলোচনা কৰাৰ উদ্দেশ্যে 21 জুলাইত অসম ৰাজ্যিক যুৱ আয়োগৰ কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা আৰু অভিযান্ত্ৰিকৰ আকাংক্ষী ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমগ্ৰ ৰাজ্যতে 6টাকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ কথা উল্লেখ কৰে। প্ৰতিটো কেন্দ্ৰতে 100জনকৈ ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লাভ কৰাৰ সুবিধা থকাৰ লগতে মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে জলপানীৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীসকলৰ বাবে 2টাকৈ কোচিং চেণ্টাৰো আৰম্ভ কৰিব। তদুপৰি যিকোনো জৰুৰীকালীন অৱস্থাত অসমৰ বাহিৰৰ পৰা অসমীয়াসকলক সহায় কৰিবলৈ অসম সাৰথী নামৰ এক সহায়কাৰী গোটো আৰম্ভ কৰাৰ কথা তেওঁ উল্লেখ কৰে। ওদালগুৰি জিলাৰ ঠাই বক্সিং সন্থাৰ উদ্যোগত টংলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 15 জুলাইৰ পৰা ৰাজ্যিক ভিত্তিত দিবানৈশ পুৰুষ মহিলা সাব জুনিয়ৰ আৰু ছিনিয়ৰ ঠাই বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ৰাজ্যখনৰ কেইবাখনো জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত ঠাই বক্সিং সন্থা অসমৰ অধ্যক্ষ দিঠকানন্দ হাজৰিকা, বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও ক্ৰীড়া সংগঠকেও অংশগ্ৰহণ কৰে। খেলপথাৰ যিহেতু আমি টংলাত অনুষ্ঠিত কৰিছোঁ, যথেষ্টখিনি আমি অনুভৱ কৰিছোঁ যে আজি ৰাতিপুৱাৰ পৰা যিখিনি প্ৰগ্ৰেম হৈ আছে বা কাৰ্যসূচী আছে, এই কাৰ্যসূচীত সকলোৰে আমি অংশগ্ৰহণ পাইছোঁ, খুবেই ভাল লাগিছে। প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ, সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ, নমস্কাৰ।